এয়া চক কিমান তলত আছে সেই গাড়ীখন চক সেই তলত জেচিবি এখন আহি আছে সেই জেচিবিখন চক এইটো ৰাস্তা দিয়ে কিন্তু আগত কিন্তু যদি আমি লখিমপুৰ বা বিহপুৰীয়া যাব লগা হৈছিল সেই ৰাস্তাটোৱে অহা যোৱা কৰিছিলোঁ কিন্তু খুব কম দিনৰ ভিতৰত মানে চক এইখন এখন গাড়ী আৰু এইখনে হৈছে লুইত নৈ আৰু যিখন চি ব্ৰিজ আমি আগত পুৰণা ভিডিঅ'ত দেখাওঁ সেইখন চি ব্ৰিজ চক কিমান তলত আছে আৰু আমি কিমান ওপৰত আছোঁ আৰু ইয়াতো আৰু 6 ফুটৰ পৰা 8 ফুট আৰু হাইট হ'ব চ' সেই সমান্তৰালকৈ ইয়াত বস্তুখিনি কিমান ওপৰলৈ উঠিব আপোনালোকে অনুমান কৰিব পাৰে সমান নহয় বেছি হ'ব এবছৰ আগত দেখাইছিলোঁ এবছৰ আগত দেখাওঁতে অকল তলৰ যিখিনি গাৰ্ডৱাল আছিলে সেই গাৰ্ডৱালখিনিহে দেখুৱাইছিলোঁ কিন্তু এইখিনি অকণ এফালে আহা কোনখিনি কথা কৈছোঁ আপোনালোকে দেখিলে বুজি পাব এই তলত চক তাত সৰুকৈ বৰ্ড এখন লগোৱা আছে 5+480 RS 5 বুলি সেই বৰ্ডখনলৈকেহে আমি দেখুৱাইছিলোঁ তাৰ তলত আছিলে তাৰ বহুত তলত আছিলে আজি এবছৰত চক কিমান ওখ কৰি দিলে ৰাস্তাটো আৰু ইয়াৰ পৰা ভিউটো চক কিমান এটা সুন্দৰ ভিউ চক এই গছবোৰৰ সমান্তৰালকৈ ওখ হৈছে কিন্তু ইয়াত আৰু 10 ফুট 9 ফুট ওখ হ'ব আৰু ভিউটো চক কিমান সুন্দৰ আৰু এইখনেই হৈছে আমাৰ চেলেক ধুনাগুৰি খুঁটিৰ ওপৰত যিখন লুইত নৈ আছে লুইত নৈৰ ওপৰত হোৱা দলংখন এইখন সম্পূৰ্ণ হৈছে প্ৰায় আৰু 2026 চনৰ ভিতৰত এখন দলং মুকলি হোৱাটো সেইটো এটা খাটাং খবৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছিলে যে 2026লৈ এখন দলং সম্পূৰ্ণ হ'ব আমাৰ অবিশ্বাস্য যেন লাগিছিল যদিও কিন্তু বৰ্তমান সেইটো ময়ো ভাবিছিলোঁ বা পৰেশেও ভাবিছিলোঁ আমি ভাবিছিলোঁ যে এইটো পচিবল হ'ব জানো কিন্তু এতিয়া এনেকুৱা লাগিছে যেন আমি আমাৰ জেগাতে থাকি গ'লোঁ কিন্তু কাম হৈছে আৰু কাম হৈ গ'ল আৰু ডেভেলপ এয়া যে আপোনালোকে যে বৰ্তমান দেখা পাই আছে এইখনেই হৈছে আমাৰ লখিমপুৰ আৰু মাজুলী সংযোগী দলঙৰ এটা পাৰ্ট আৰু যিখন দলঙৰ এটা পাৰ্ট মানে কি কোনখন দলং এই দুখন দলং হৈছে সেইখন দলং যিখন দলঙৰ আপডেট আজিৰ পৰা প্ৰায় 12 দিনৰ পৰা মানে 20 দিনৰ ভিতৰত দিছিলোঁ সেইখন দলঙৰ যিটো মোৰ আপোনালোকে আজিৰ পৰা 25 দিনৰ আগত বা 20 দিনৰ আগত যিটো ভিডিঅ' পাইছিলে সেই ভিডিঅ'টোত আছিলোঁ আমি ইটো মূৰৰ পৰা আৰু এতিয়া আমি আছোঁ এইটো ধুনাগুৰিৰ লখিমপুৰ ডিষ্ট্ৰিক্টত কিন্তু আউনিবাৰী চাপৰি নহয় এইটো বৰ্তমান কানিয়াজান চাপৰি যেহেতু এইখন হৈছে আমাৰ লুইত নৈৰ এইটো ছাইডৰ পৰা এইখন হৈছে কানিয়াজান কংকুৰ চাপৰি আৰু এই কানিয়াজান কংকুৰ চাপৰিত আহি আজি মই উপস্থিত হৈছোঁ এইটো কাৰণে যে ইয়াৰ আগৰ ভিডিঅ'কেইটাত বহুতে মোক কমেণ্টতো কৰিছিলে যে নেশ্যনেল হাইৱেটো বা ৰাস্তাটো আমাৰ কিমানখিনি কাম হৈছে সেইখিনি আপোনালোকক দেখুৱাবলৈ বুলি আৰু সকলোকে মই স্বাগতম জনাইছোঁ সকলোকে নমস্কাৰ আৰু জয় শ্ৰীকৃষ্ণ বুলি কৈ পেলাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টোত মই আপোনাক দেখাবলৈ যে আহিছোঁ এই ৰাস্তাটো মই আগতো বহুত দিনৰ আগত মই দেখাইছিলোঁ তেতিয়া এই ৰাস্তাটোৰ কাম ইমান হোৱা নাছিল আৰু এতিয়া কিমান কাম হৈছে সেই বস্তুটো আপোনালোকে চাওক আৰু দেখুৱাই আছে পৰেছে দেখুৱাব যিহেতু এইটো চক এইটো হৈছে ৰাস্তাটোৰ ছাইড বামখিনি ইয়াত জালি দিছে তাৰ তলত কিবা এটা 4-5টা তৰপ আছে তাৰ তলত চক সেই তলত আৰু চেইন কেবল আছে সেইটো ছাইডত এক্সট্ৰাকৈ ৰাখি দিছে যিহেতু ইয়াত পানী হয় বাবে এইটো মানে বহুত বেছি বহলকৈ ৰাখিছে সেইবাবে এই দলংখনৰ আৰু লগতে এই ৰাস্তাৰ কামো খুব ক্ষিপ্ৰতাৰে হৈছে যিহেতু এই ৰাস্তাটো যেতিয়া হৈ যাব আমাৰ ইয়াৰ পৰা লখিমপুৰ গুৱাহাটী তেজপুৰটো যাবলৈতো সুবিধা হ'বই যিহেতু যাতায়াতৰ এটা সুপথ আমাৰ বাবে উপলব্ধ হ'ব যিহেতু বৰ্তমানো যোৰহাট মাজুলী সংযোগী দলঙৰ কাম আৰম্ভ হোৱা নাই আপোনালোকে গম পায় আৰু এইটো যিটো ৰাস্তা এই ৰাস্তাটো মাটিৰ পৰা প্ৰায় 28 ফুটৰ বা 30 ফুটৰ ভিতৰত আছে আৰু বৰ্তমান আপোনালোকে চালে গম পাব তলত কিমান তলত আছে চাওক আমি এইটো ৰাস্তা দি এফালেদি আহ যাহ কৰোঁ কিন্তু এই ৰাস্তাটো সেই ৰাস্তাটো এটা গাঁৱৰ ৰাস্তাটো হৈ থকা নাই সেই গাঁৱৰ ৰাস্তাটো তলত থাকি গৈছে আৰু কেইদিনমানৰ পিছত আমাৰ মাজুলীৰ মানুহে এই নেশ্যনেল হাইৱেৰ ওপৰেদি আহ যাহ কৰিম আপুনি বা ময়ো কৰিম যিহেতু এতিয়া বৰ্তমান আপোনালোকে দেখি আছে এই ৰাস্তাটো ইমান ওখ হৈছে এই ৰাস্তাটো কিন্তু আৰু ওখ হ'ব এই কথাটো মই কিয় কৈছোঁ সমান্তৰালকৈ আপোনালোকে এইখন দেখি আছে মাজত এখন বগা বেৰৰ নিচিনা দেখি আছে কিন্তু এখন বেৰ নহয় আচলতে ইয়াত এইটো মাটি পেলোৱা হ'ব আৰু এই যে মাটি যে পেলাই আছে এই হাইটটো ইয়ালৈকে হ'ব তাৰমানে কিয় ইয়ালৈকে হ'ব বুলি মই কৈছোঁ এই দলঙৰ মূৰলৈকে সমান হ'ব মানে ইয়াতকৈ আৰু অলপ উঠিব ইয়াত মাটি পেলোৱাৰ পিছত ইয়াৰ পৰা ঢালাই হ'ব যিহেতু চাওক এইখনেই দলং যেহেতু এই দলংখনৰ ইয়াৰ পৰা শ্ল'পিংটো আৰম্ভ হ'ব একদম প্ৰায় 300 মিটাৰ 400 মিটাৰলৈকে শ্ল'পিং হ'ব যেহেতু এই বস্তুখিনি আগলৈকে আৰু দেখাম কিন্তু ইয়াত চাওক ইটো পাৰে কাম হৈ এতিয়া এইটো পাৰেও কাম কৰি আছে এইটো পাৰে অকণমান আগত ইয়াত পানী ঢালি আছিল পানী ঢালি সেয়া এখন ভাইব্ৰেটৰে ইয়াত ভাইব্ৰেশ্যন দি আছে আপোনালোকে বৰ্তমান দেখি আছে আৰু ইয়াত আমি কিমান হাইটত আছোঁ আপোনালোকে অলপ ছাইডলৈ আহিলে দেখিব ইয়াৰ পৰা চাবলৈ এনেকুৱা লাগিছে যেন আমি 3 মহলৰ বিল্ডিং এটা ওপৰত আছোঁ ওপৰৰ পৰা চাওঁতে এনেকুৱা লাগিছে যেন ভিডিঅ' যেন যেতিয়া আমি চাওঁ তেতিয়া কিবা ড্ৰোন শ্বট যেন লওঁ তেনেকুৱা নিচিনা লাগিছে আৰু সেইখিনি কথা আজি আপোনালোকক থুলমূলকৈ মই দেখুৱাম বুলি আহিলোঁ যিহেতু এইয়া চাওক
এয়া চাওক কিমান তলত আছে সেই গাড়ীখন চাওক সেই তলত জেচিবি এখন আহি আছে সেই জেচিবিখন চাওক এইটো ৰাস্তা দিয়ে কিন্তু আগত কিন্তু যদি আমি লখিমপুৰ বা বিহপুৰীয়া যাব লগা হৈছিল সেই ৰাস্তাটোৱে অহা যোৱা কৰিছিলোঁ কিন্তু খুব কম দিনৰ ভিতৰত মানে চাওক এইখন এখন গাড়ী আৰু এইখনে হৈছে লুইত নৈ আৰু যিখন চি ব্ৰিজ আমি আগত পুৰণা ভিডিঅ'ত দেখাওঁ সেইখন চি ব্ৰিজ সেইখন চি ব্ৰিজ চাওক কিমান তলত আছে আৰু আমি কিমান ওপৰত আছোঁ আৰু ইয়াতো আৰু 6 ফুটৰ পৰা 8 ফুট আৰু হাইট হ'ব চ' সেই সমান্তৰালকৈ ইয়াত বস্তুখিনি কিমান ওপৰলৈ উঠিব আপোনালোকে অনুমান কৰিব পাৰিছে বুলি মই ভাবিছোঁ যিহেতু এই ৰাস্তাৰ কাম মই এইখিনিত থুলমূলকৈ দেখাইছোঁ যিহেতু একেটা জেগাতে আপোনালোকক বেছিকৈ দেখুৱালে আপোনালোকে আমনি পাব সেইবাবে আগলৈ যাম আৰু আগলৈ আপোনালোকক দেখুৱাম যে আগলৈ আৰু কিমানখিনি কাম হৈছে চ' আপোনালোকে চাই থাকক আৰু আগলৈকে আমাৰ লগত আহি থাকক চ' আহক আৰু আগলৈ যাওঁ যে ৰাস্তাৰ কাম এইটো কিন্তু 2 লেন ৰাস্তা বুলি হ'ব বুলি মই আগত ভাবি আছিলোঁ যিহেতু বালিচাপৰিলৈকে এইটো 4 লেন ৰাস্তা হ'ব এইফালে চাওক যিমানটো বহল আছে ইটো পাৰো সিমান সমানেই বহল আছে চ' সেই সমান্তৰালকৈ ইয়াত আজি আহিয়ে কিবা এটা ভাল লাগি গৈছে মানে মোৰ মানে দৌৰিবলৈহে মন গৈছে সেইটো কাৰণে অলপ দৌৰি দিছোঁ ইয়াত কিন্তু দেখুৱাবলগীয়া বহুত বস্তু আছে ইয়াত যে জালি দিয়া আপোনালোকে দেখিছে ইয়াৰ আগতো জালি দিছে তাৰ তলত কেইবাটাও তৰফ আছে সেইখিনি বস্তু দেখাম যিহেতু এইটো ৰাস্তা আজিৰ পৰা মই আৰু পৰেছে আমি যেতিয়া আজিৰ পৰা ছমাহ নহয় বেছি হ'ব এবছৰ আগত দেখাইছিলোঁ এবছৰ আগত দেখাওঁতে অকল তলৰ যিখিনি গাৰ্ডৱাল আছিলে সেই গাৰ্ডৱালখিনিহে দেখুৱাইছিলোঁ কিন্তু এইখিনি অকণ এফালে আহা কোনখিনি কথা কৈছোঁ আপোনালোকে দেখিলে বুজি পাব এই তলত চক তাত সৰুকৈ বৰ্ড এখন লগোৱা আছে 5+480 RH5 বুলি সেই বৰ্ডখনলৈকেহে আমি দেখুৱাইছিলোঁ তাৰ তলত আছিলে তাৰ বহুত তলত আছিলে আজি এবছৰত চক কিমান ওখ কৰি দিলে ৰাস্তাটো আৰু ইয়াৰ পৰা ভিউটো চক কিমান এটা সুন্দৰ ভিউ চক এই গছবোৰৰ সমান্তৰালকৈ ওখ হৈছে কিন্তু ইয়াত আৰু 10 ফুট 9 ফুট ওখ হ'ব আৰু ভিউটো চক কিমান সুন্দৰ আৰু এইখনেই হৈছে আমাৰ চেলেক ধুনাগুৰি খুঁটিৰ ওপৰত যিখন লুইত নৈ আছে লুইত নৈৰ ওপৰত হোৱা দলংখন এইখন সম্পূৰ্ণ হৈছে প্ৰায় আৰু 2026 চনৰ ভিতৰত এখন দলং মুকলি হোৱাটো সেইটো এটা খাটাং খবৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছিলে যে 2026 লৈ এখন দলং সম্পূৰ্ণ হ'ব আমাৰ অবিশ্বাস্য যেন লাগিছিল যদিও কিন্তু বৰ্তমান সেইটো ময়ো ভাবিছিলোঁ বা পৰেশেও ভাবিছিলোঁ আমি ভাবিছিলোঁ যে এইটো পচিবল হ'ব জানো কিন্তু এতিয়া এনেকুৱা লাগিছে যেন আমি আমাৰ জেগাতে থাকি গ'লোঁ কিন্তু কাম হৈছে আৰু কাম হৈ গ'ল আৰু ডেভেলপমেণ্ট এয়াই হৈছে আমাৰ মাজুলীৰ উন্নয়ন তাৰমানে এইটো নহয় মই বেলেগ কথা ক'লোঁ আমাৰ ৰাস্তা ঘাটটোৱে যে উন্নয়ন অকল সেইটো নহয় কিন্তু আমাৰ কাৰণে এইটো উন্নয়ন মানে কিয় কৈছোঁ চিকিৎসা ব্যৱস্থা শিক্ষা ব্যৱস্থাৰ লগতে বাণিজ্য ব্যৱস্থাও আমাৰ বহুত ডেভেলপমেণ্ট হ'বলৈ গৈ আছে আৰু ইয়াতে গোটেইখিনি গাই আদায় নকৰোঁ আগলৈকে দেখুৱাম এইখিনিলৈকে একেখিনি পৰ্যায়তে কাম চলি আছে আগত আপোনালোকে দেখি আছে গাড়ীখিনি সেইখিনিলৈকে সম পৰ্যায়তে কাম চলি আছে তাৰ আগলৈ আৰু গৈ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক বৰ্তমান দলঙৰ পৰা প্ৰায় 1 কিলোমিটাৰ আহি পেলাই বৰ্তমান মই যে কৈছিলোঁ তাত দেখুৱাই মানে তাত যেতিয়া ভিডিঅ'টো বনাইছিলোঁ তাত আপোনালোকক দেখুৱাইছিলোঁ যে এই যে ছাইডত যে দি থোৱা আছে জালিখিনি এই জালিখিনিক কি বুলি কোৱা হয় সেইটো ক'ম আৰু এই জালিখিনি ইয়াত কি ধৰণে ৰেডি কৰা হয় আৰু এই জালিখিনিৰ কাম কি সেই বস্তুটো ক'ম যে এইখন জালি চাওক এই জালিখন যে আপোনালোকে যে দেখি যে আছে এই জালিখনৰ লগত ইয়াত কিবাকিবি আছে তলৰ পৰা দেখিলে এনেকুৱা লাগে যে ঘাঁহ বন দিছে কিন্তু ঘাঁহ বন নহয় আচলতে এই জালিখনৰ নাম হৈছে GTM আৰু ইয়াত কিবাকিবি বস্তু ঢেৰ ভৰোৱা আছে আৰু ইয়াতে ৱৰ্কাৰে নি আছে লগত ছাইডত লগাই আছে সেইখিনি বস্তু আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ এইখিনিত এই জালিখনৰ নাম হৈছে GTM আৰু এইখন হৈছে লোহাৰ জালি আৰু এইখনৰ ভিতৰত আছে ইয়াত এয়া নাৰিকলৰ চুবা এইখিনি হৈছে নাৰিকলৰ চুবা চাওক আপোনালোকে আৰু ইয়াত এইটো কিবা আমাৰ এই পুঠি মাছৰ জাল যে 1 আঙুলীয়া জালো আছে ৰদো দিছে দেখিছে নাই মাজত তো এইটোক কোৱা হয় GTM আৰু ইয়াৰ কাম হয় ছাইডত যি ধৰণে আমি ঘৰৰ পিৰালিত যি ধৰণে ব্ৰুজ মাৰোঁ ব্ৰুজ যে বাঁহৰ যে ব্ৰুজ দিওঁ সেই তেনেকুৱা ব্ৰুজৰ কাম কৰে তাৰমানে বালিখিনি খহি নাযাবৰ কাৰণে ইয়াত সেই নাৰিকলৰ চুবাটো ভুচিটো মানে ভিতৰত ভৰাই দিয়া হৈছে আৰু সেই বস্তুটো ছাইডত দিলে ইয়াৰ যিখিনি বালি আছে সেই বালিখিনি বৰষুণে কাটি নিব নোৱাৰে আৰু ইয়াৰ তলত কেইবাটাও তৰপ আছে যিকেইটা তৰপত ইয়াৰ তলত প্লাষ্টিক মানে এনেকুৱা বস্তাৰ নিচিনা এই ছাইডত চাওক আপোনালোকে অলপ দেখিব কোলা ফিটা নিচিনা ওলাই আছে এটা বস্তু দিয়া হয় সেইটোক নাম কি কয় সেইটো নাজানো বাৰু সেইটো আগত দি আছে মই সেইটোও দেখাম আপোনালোকক আৰু এই ছাইডত যিটো আছে ছাইডত এটা আপোনালোকে গাৰ্ডৱাল এটা দেখি আছে সেইটো গাৰ্ডৱাল নহয় একচুৱেলি আমি গাৰ্ডৱাল বুলি কওঁ সেইটো টিমিএছ বুলি কোৱা হয় টিমিএছ বক্স সেই টিমিএছ বক্সটো কাম হৈছে পানী আহিলে যাতে এইটো যাতে খহি নাযায় এই ৰাস্তাটো খহি নাযাবৰ কাৰণে পানীৰ লেভেল হাই হ'লে বা বৰষুণ খুব বেছি বৰষুণ হ'লে আমাৰ কেঁচা
ৰাস্তাবিলাক যি ধৰণে খহি ভাঙি গুচি যায় সেই বস্তুটো সি প্ৰটেকশ্যন কৰে আৰু ইয়াত যিহেতু পানীৰ লেভেলটো বহুত বেছি হয় সেইবাবে ইয়াত টিমেজ বক্স দিয়া হৈছে মই প্ৰথমতে ভাবিছিলোঁ যে সেই ছাইডটো কিয় ৰাখিলে আকৌ তাৰ ছাইডত ফুটফাট এক্সট্ৰাকৈ হ'ব নেকি তেনেকুৱা বুলি ভাবিছিলোঁ কিন্তু এতিয়া ইয়াত ৱৰ্কাৰক সুধি পেলাইহে মই আপোনালোকক জনাই আছোঁ যে ইয়াত মানে সেই বস্তুটো নহয় ইয়াত এইটো টিমেজ বক্স বুলি এইটো কাৰণে কোৱা দিয়া হৈছে এইটোক টিমেজ বক্স বুলি কোৱা হয় ইয়াৰ আগত গাৰ্ডৱাল বুলি কৈছিলোঁ সৰ্বসাধাৰণ ভাষাত নাজানিছিলোঁ ক্ষমা কৰিব আৰু এতিয়া আজি জানিছোঁ সেইকাৰণে আপোনালোকক জনাব পাৰিছোঁ সেইটো টিমেজ বক্স বুলি কোৱা হয় আৰু এইটোক কোৱা হয় GTM আৰু ইয়াৰ লগতে যিখিনি এই মাজত যে দেখিছে বগা বগা এটা চাদৰৰ নিচিনা এটা বস্তু দিয়া হৈছে এইখনো মানে সাধাৰণ নহয় ইয়াত মানে কিছুমান এনেকুৱা বস্তু আছে এই বস্তুটো যিখন আপোনালোকে দেখি আছে বগা ৰঙৰ এখন চাদৰৰ নিচিনা বুলি মই এইটো কাৰণে কৈছোঁ বস্তুটো দেখাত কিবা তেনেই সহজ যেন লাগে মানে কিন্তু ইয়াৰ ভিতৰতো নেটৰ জালি আছে ইয়াৰ ভিতৰত লোহাৰ জালি আছে লোহাৰ জালি থকাৰ পিছতো এই বস্তুটো বহুত ভাৰী এইটো মানে মোটামুটি AC বৰ্ডৰ নিচিনাই কাম কৰিব যদি আমি ঘৰত যদি ব্যৱহাৰ কৰোঁ অকণ পিছলৈ যায় এই বস্তুটো যদি আমি ঘৰত যদি ব্যৱহাৰ কৰোঁ এইটো AC বৰ্ডৰ নিচিনাই কাম কৰিব এই মালটো ইয়াৰ ভিতৰতো লোহাৰ জালি দিয়া আছে আৰু এই বস্তুটো বহুত ডাঠ আৰু ইও মানে সেই একেধৰণে GTMৰ নিচিনাকৈ মাটিটো ইফালে সিফালে নগৈ স্থিৰভাৱে এঠাইতে ৰাখিবৰ বাবে ব্যৱস্থা কৰে আৰু ইয়াৰ মাজত এইটো হ'ব ইয়াত মানে ডিভাইডাৰ যিটো হ'ব তাৰ বাবে এইখিনি ইয়াত দি লৈছে দুইটা ছাইডৰ মাটিটো এতিয়া ছেপাৰেটেড কৰি সমান কৰি আছে আৰু আগলৈ যাম আগলৈ এইটো আমি যিটো প্লাষ্টিকৰ ফিটাৰ কথা কৈছিলোঁ এই ফিটাটো আনি পেলাই ইয়াত ৰাখিছে ইয়াৰ আগত কেইবাটাৰকো পাৰিলে 3-4 তৰপ পাৰিলে যিহেতু ইয়াৰ ওপৰত আৰু এটা তৰপ পাৰিব যিহেতু ইয়াৰ ওপৰত আৰু 9 ফুট 10 ফুটমান ওখ হ'ব যিহেতু দলঙৰ সমানকৈ এইটো এতিয়া এনেকুৱা মানে বান্দৰে সান্দহৰ মূল বুজি নাপায় বুলি যে কথা এটা আছে আমাৰ কাৰণে এইটো বস্তু এনেকুৱা মানে আমি দেখিছোঁ আৰু এইটো পাৰিছে এনেকুৱা লাগে যে এই বস্তুটো কিয় পাৰিছে কিন্তু এই বস্তুটো কিবা এটা নহয় কিবা এটা নিশ্চয় কাম আছে আমাৰ সৰু মগজে সেইটো আমি ঢুকি নাপাওঁ বিশেষকৈ মইতো নাপাওঁৱেই চিধা কথা এনেই কথা বহাই লাভ নাই যিহেতু মই ইঞ্জিনিয়াৰিং পঢ়াও নাই ইঞ্জিনিয়াৰিং নাজানো সেইটো কাৰণে মই সেইটো ওপৰত বেছিকৈ নকওঁ যিটো আগত কিন্তু পাৰি থোৱা আছে অলপ আপোনালোকক তাত দেখুৱাম ইয়াত মই এইখিনি কথাই ক'লোঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে বহুতে কৈ আছিলে যে ৰাস্তাৰ কামখিনি কিমান হৈছে ৰাস্তাৰ কাম হৈছে যিহেতু 2026ত এইখন দলং সম্পূৰ্ণ হ'বই আৰু আমি ইয়াৰ পৰা মাজুলীৰ পৰা লখিমপুৰ বা আন ঠাইলৈ যাবলৈ আমাৰ বহুত সুবিধা হ'ব এতিয়া আহক আৰু আগলৈ যাওঁ অকণমান দেখাম আৰু ভিডিঅ'টো আমি শেষ কৰিম আৰু এতিয়া চাওক সেই দলঙৰ ওপৰৰ যিটো ঢালটো আছিলে সেই ঢালটোৰ ওপৰও তললৈ নামি আহিলোঁ প্ৰায় এতিয়া 1.5 কিলোমিটাৰমান আহিলোঁ 1.5 কিলোমিটাৰমান অহাৰ পিছত মই আপোনালোকক প্ৰথমতে এটা বস্তু দেখুৱাম মই যে কৈছিলোঁ তাত দেখুৱাইছিলোঁ যে যিটো ক'লা প্লাষ্টিকৰ যিখিনি ৰছী বুলি কৈছিলোঁ ৰছী নহয় একচুৱেলি ৰছীৰ নিচিনা জালি এইটো যেনিবা লোহাৰৰ জালি এইটো যেনিবা প্লাষ্টিকৰ জালি এই বস্তুখিনিও ইয়াত পাৰি দিয়া হয় আৰু এইটো অকল এই ছাইডৰ কণতে যে পৰা হয় সেইটো নহয় একদম সেই মূৰৰ পৰা একদম সেই মূৰৰ পৰা এই আচক আপোনালোকে চালে দেখিলেই গম পাই যাব ইয়াত এই মূৰৰ পৰা হৈছে এই মূৰৰ পৰা একদম সেই তাৰলৈকে পৰা হ'ব যিহেতু আৰু তাৰ ওপৰত ইয়াত এই ছাইডত এই GTMখিনি পৰা হৈছে ইয়াৰ ওপৰত মাটি পেলোৱা হ'ব আৰু সেই তাৰলৈকে এই ধৰণৰ ফিটাটো দিয়া হ'ব মই যিহেতু আগতেই কৈছোঁ যে এই ফিটাখিনি কি কাৰণে দিয়া হয় তাৰ সবিশেষ মই নাজানো যদি আপোনালোক কোনোবাই জানে কমেণ্ট এটা কৰি জনাব যে এই বস্তুটো ইয়াত কিয় দিয়া হৈছে বা এই বস্তুটোৰ নাম কি এই বস্তুটো কিয় দিয়া হৈছেতো বাৰু অনুমান কৰিব ময়ো পাৰিছোঁ অনুমান এইটো কাৰণে কৰিব পাৰিছোঁ যে এই বস্তুটো দিলে যি ধৰণে আমি ছট ঢালাই দিওঁ তেনে ৰড এই ধৰণে পাৰি দিয়া হয় খুব সম্ভৱ শ্বটটো ভাল হ'বৰ কাৰণে খুব সম্ভৱ মোৰ আইডিয়া এই প্লাষ্টিকৰ এই ৰছীৰ নিচিনা যিখন জালি ইয়াত পৰা হৈছে এই বস্তুটো সেইটো কাৰণে দিয়া হৈছে যাতে মাটিটো টিপ ল'বৰ কাৰণে খুব সম্ভৱ দিছে এইটো কি কাৰণে দিছে সেইটো মই ইমান নাজানো যিহেতু মই ইঞ্জিনিয়াৰ নহয় মই সেইটো কাৰণে কৈছোঁ কিন্তু লোকে আজি অত কোটি টকা খৰচ কৰি ডেভেলপমেণ্টৰ কাম কৰিছে আমাৰ এইটোৱে খুব ভাল লাগিছে বুলি ভাবোঁ আৰু অহোভাগ্য মানে এনেকুৱা এটা কাম নিজেও চাব পাৰিছোঁ বা আপোনালোকক দেখুৱাব পাৰিছোঁ বুলি মই নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ যিহেতু আপোনালোকৰ যদি আজি সমৰ্থন নাথাকিলেহেঁতেন আপোনালোকে যিমানখিনি মৰম দিছে যিমানখিনি আজিলৈকে যিমানখিনি যোগাত্মক আপোনালোকে পজিটিভ মানে মোক ছাপোৰ্ট কৰি আহিছে সেই ছাপোৰ্টখিনিৰ ফলতে আজি মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু দলঙৰ যিটো ৰাস্তাটো মই কৈছিলোঁ যে তাৰ পৰা অলপ ঢালটো হৈ আহিব ক্ৰমান্বয়ে সেই তাৰ পৰা এতিয়া যিমানলৈকে দেখি আছে খুব সম্ভৱ মই আইডিয়া কৰিছোঁ হয়তো একেটা লেভেলত গুচিও যাব পাৰে মই সঠিক নাজানো যিহেতু ইয়াত মই কাকো সুধিব পৰা নাই যিহেতু দলঙৰ পৰা অলপমান আহিয়ে যিহেতু ঢাল হয় যিহেতু মই সেই কথাটো কিয় কৈছোঁ আমাৰ তেজপুৰৰ যিখন কলীয়াভোমোৰা ব্ৰিজ আছে সেই দুইখন দলঙৰ দুইটা মূৰতে
প্ৰায় 400-500 মিটাৰ ডিফাৰেঞ্চৰ পৰা ঢালটো আৰম্ভ হৈ যায়, আপ হৈ যায়, পাছত দলঙৰ ইটো মূৰৰ পৰা ডাউন হৈ যায়। এতিয়া মই সেই হিচাপত আপোনালোকে দেখি আছে, সেই তাৰ পৰা হয়তো এইটো মই ডাউন হৈ আহিব বুলি মই মানে ভাবি আছোঁ। আৰু যিখিনি ছাইডত GTM দি আছে তাৰ কিনাৰত গছ গজি আহিছে, ক্ৰমান্বয়ে আপোনালোকে দেখি আছে, পইচা দেখুৱাই আছে, পইচা মই জুম কৰি দেখুৱাই দিয়া বস্তুটো সেই সেউজীয়া ইয়াৰ পৰা বৰ ভালকৈ ধৰিবও নোৱাৰিব পাৰে, সেউজীয়া নিচিনা হৈ আছে। আপোনালোকে দেখিছে যিহেতু GTMখিনিত ছাইডত যিখিনি নাৰিকলৰ চুবা দিয়া আছে, নাৰিকলৰ বাকলি দিয়া আছে, তাৰ মাজেদি গছখিনি মানে প্ৰাণ পাই উঠিব পাৰে, সেইটো কাৰণে সেই বস্তুটো তাত মানে দিয়া হৈছে বুলি মই ভাবোঁ। যিহেতু সেইটোৰ লগতে তাত গছখিনি যেতিয়া হৈ যাব তাৰ মাটিটো খহি কোনোদিনেই নাযাব। চ' এইখিনি বস্তু আৰু ইয়াৰ তলত আৰু দুটা বস্তু দিয়া আছে, সেই বস্তুকেইটাও মই থুলমূলকৈ অকণমান আপোনালোকক দেখুৱাই দিব বিচাৰিম। যিহেতু আপোনালোকক আজি অকল ৰাস্তাৰ বিষয়ে দেখুৱাম বুলি আহিছোঁ, যেতিয়া ইয়াৰ ছাইডত যাতে ইয়াত যাতে পানী সোমালে যাতে ভাঙি নাযায় তাৰ কাৰণে ইয়াত এটা পাইপো দিয়া হৈছে। সেই আপোনালোকে দেখিছে ইয়াত এটা বগা বস্তাৰ কাপোৰৰ নিচিনা মেৰিও আছে সেই তাত থকা। আৰু সেই আগলৈকে যিমানখিনি চাব আপুনি দূৰলৈকে চাওক, দূৰলৈকে চালে আপোনালোকে ধৰিব পাৰিব যে তাত কিমানখিনি পাইপ ইয়াত গোটেই ৰাস্তাটোত দিয়া হৈছে। এই যে আপোনালোকে যে দেখিছে ৰাস্তাটোৰ কিনাৰে কিনাৰে ওলাই আছে, সেইখিনিয়ে হৈছে এইখিনি যে আপোনালোকে যে দেখি যে আছে, এইখিনিয়ে হৈছে সেই পাইপখিনি। যিহেতু এইখিনি হোৱাৰ পিছতো ইয়াৰ ওপৰত যদি এই ৰাস্তাটো এই ঢালটোৰ সমান্তৰালকৈ যদি যাবলৈ হয়, এই যে ওপৰত যে আপোনালোকে দেখি আছে লাইটৰ পোষ্টটো, এইটো লেভেলত এই ৰাস্তাটো যাব, হয়তো তাতকৈ আৰু অলপ বেছিহে হ'ব, কম নহয়। চ' এইখিনি কথাই ইয়াত হৈ আছে আৰু বৰ্তমানলৈকে কাম ইয়াত পূৰা তীব্ৰ গতিত চলি আছে। SP চিংলা কোম্পানীৰ কাম আৰু লগতে এই যিটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ কাম, এইটো অসম মালাৰ আণ্ডাৰত কাম হৈ আছে, NSUI আণ্ডাৰত নহয়, এইটো অসম মালাৰ আণ্ডাৰত কাম হৈ আছে। হ'লেও এইটো আমাৰ এটা ঘাইপথেই হ'ব, যিহেতু মাজুলীৰ লগত লখিমপুৰ সংযোগী। আৰু ইয়াৰ আগলৈ এখন সৰু আৰু অকণমান 3-4টা খুঁটা থকা এখন দলং আছে, সেইখিনিলৈকে যাম। যিহেতু মানে বাইকখন তাতে থৈ আহিছোঁ, তাত গৈ পেলাই আপোনালোকক অকণমান দেখুৱাই ভিডিঅ'টো সামৰণি মাৰিম। যিহেতু গৰম বহুত বেছি আজি, আপোনালোকে গম পাইছে, যিহেতু আজি বহুত অতি গৰম। আৰু সেইবাবে অলপ এয়া চাওক ছাঁত বাঁহগছ যে থাকিব লাগে, চাওক এতিয়া এই দলংখন হোৱাৰ কাৰণে গোটেই বাঁহগছ কাটি বা ইয়াত আগতে কিমান গছনি আছিলে আপোনালোকে জানে। এই ৰাস্তাটো ছাইডে গোটেই কাটি তহলিয়ং কৰি দিলে, আমাৰ বালিচাপৰি তিনিআলি গোটেই টকলা কৰি দিলে। তাৰ ভিডিঅ' এটা নেক্সট মই আপোনালোকক দেখাম যে আমাৰ বালিচাপৰি তিনিআলিত আজিৰ পৰা কিমান দিনৰ আগত কেনেকুৱা পৰিস্থিতি আছিলে, বৰ্তমান কেনেকুৱা পৰিস্থিতি হৈছে, সেয়াও আপোনালোকক দেখুৱাম। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক এটা কৰি দিব, এটা কমেণ্ট কৰিব, আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাইছে বা ভিডিঅ'টো কোনখিনি পইণ্ট আপোনালোকক বেছি ভাল লাগিছে। যিহেতু সাধ্য অনুসাৰে কমপ্লিট ডিটেইলছ মই আপোনালোকক দিব পাৰিছোঁ বুলি মানে নিজকে এনেকুৱা লাগে যে কমপ্লিট ডিটেইলছ দিব পাৰিছোঁ, কিন্তু হ'লেও মানে আপোনালোকৰ কমেণ্টবোৰ যেতিয়া তেতিয়া গম পোৱা যাওঁ এইখিনি মিষ্টেক হৈ গৈছে। আপোনালোকে সেইখিনি মিষ্টেক আপোনালোকে মোক দেখুৱাই দিব বুলি মই আশা ৰাখিলোঁ। আৰু আগলৈকে যাম আৰু আগলৈকে আপোনালোকক দেখুৱাই আজি ভিডিঅ'টো মই সামৰণি মাৰিম। আহক আৰু আগলৈকে যাওঁ, আপোনালোকক দেখুৱাওঁ। আৰু এতিয়া বৰ্তমান সদৌ শেষত আহি পেলাই য'ত বাইক থৈছিলোঁ তাত পালোহি। যিহেতু এই জেগাকণো অলপ ডাউন হয়, আপোনালোকে আহোঁতে যাওঁতে দেখিছে যে এই জেগাটো যেতিয়া বাৰিষা সময়ত অহা যায় ইয়াতো পানী হৈ থাকে। আৰু ইয়াত বৰ্তমান আপোনালোকে দেখা পাই আছে যে ইয়াত এখন ডাঙৰ হাইড্ৰলিক আছে। আৰু ইয়াৰ কাম হৈছে কি, ইয়াৰ কাম হৈছে পোষ্ট যেতিয়া নতুনকৈ বনোৱা হয় তেতিয়া দলঙৰ পোষ্ট বা এনেকুৱা ডাঙৰ কিবাকিবি পিলাৰ যেতিয়া বনোৱা হয় তেতিয়া খন্দা কাম হয় বা ডাঙৰ ডাঙৰ বস্তু ইয়াত ৱেইটৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ইয়াত এখন সৰু মাইনৰ ব্ৰিজ এখন হ'ব, যিটো এই জেগাকণত পানী হয়। সেই জেগাকণে ইয়াত মানে এটা খুঁটি নিচিনা আছে, দুইটা চাইডে কানেকশ্যনটো থাকিব, ইফালৰ পানীটো এইফালে অহা যোৱা কৰিব পৰাকৈ তেখেতসকলে ৰাখিব আৰু ইয়াত এখন দলং দি দিব। সেইবাবে এই দলংখন দিয়াৰ লগতে ইয়াত 3টা পোষ্ট হৈছে। এইটো এটা গ্ৰাউণ্ড লেভেলৰ যিটো একদম তলৰ যিটো ফাউণ্ডেশ্যনৰ কাম, সেইটো হৈছে পোষ্টৰ, এইটো কি বুলি কয় নামটো পাহৰি গৈছোঁ, গাৰ্ডৱাল। একচুৱেলি এইটো পোষ্টৰ গাৰ্ডৱালটো, এই গাৰ্ডৱালটো এইটো হৈছে এটা। আৰু ইয়াৰ লগতে মোৰ পিছফালে আৰু 2টা আছে পোষ্ট, সেই 2টা পোষ্টৰ কাম সম্পূৰ্ণই হৈছে। যিহেতু ইয়াৰ ওপৰত পেয়াৰ কেপৰ কাম হ'ব, তাৰ ওপৰত গাদা উঠিব। চ' সেই পেয়াৰ কেপৰ কাম আগন্তুক দিনত হ'ব। আৰু সেই বস্তুখিনিও আগন্তুক দিনত আপোনালোকে যদি চাবলৈ মন আছে বা আজি দেখুওৱা ভিডিঅ'খিনিৰ উপৰিও আৰু ৰাস্তাৰ মই কাম দেখুৱাম। যিহেতু ইয়াৰ আগলৈ ৰাস্তাৰ কাম আৰু বহুত বাকী আছে, হৈছে এইটো কোৱা নাই যে কমপ্লিট হৈছে, ইয়াৰ ওপৰত আৰু বহুত কাম বাকী আছে। সেইখিনি যদি আপোনালোকে পাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, যিহেতু মই আগতো কৈছোঁ। আৰু ইয়াত এই 2টা পোষ্টটো হ'ব, ইয়াতো এখন মাইনৰ ব্ৰিজ হ'ব। ইয়াৰ সমান্তৰালকৈ ইয়াৰ পৰা আমাৰ বালিচাপৰিলৈকে ইয়াৰ ওপৰত পিয়াৰ কেপ হ'ব, নাযায়। ইয়াৰ ওপৰত পিয়াৰ কেপ উঠিব, পেয়াৰ কেপৰ ওপৰত গাদা উঠিব। তাৰমানে হাইটটো সেইখন দলঙৰ মেজাৰমেণ্টতে এইখনো গুচি যাব। তো সেইটো কাৰণে মানে মই অথনি যে কৈছিলোঁ ঢাল হ'ব নহ'ব সেইটো মই চিঅ'ৰ ক'ব পৰা নাই বুলি। যদি এইটো সেইটো লেভেলতে হয় তেতিয়াহ'লেতো এইটো ৰাস্তাও সেই একে সমানেই হ'ব বুলি মই আশা কৰিছোঁ। চ' এইখিনি বস্তু আজি আপোনালোকক মই
থুলমূলকৈ জনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট নিশ্চয় কৰিব আৰু আপোনালোকে যদি ক'ত মোৰ ভুল হৈছে সেই ভুলখিনি আপোনালোকে দাঙি ধৰিব বুলি মই আশা ৰাখিলোঁ আৰু সবিশেষ মোৰ সাধ্য অনুসাৰে দেখুৱাবলৈ যত্ন কৰিলোঁ যিহেতু আজি ৰ'দ বহুত বেছি ভাগৰো লাগি গৈছে আৰু গাত জোৰ নাই যিহেতু আউনিবাৰীৰ পৰা ইফালে যাম বুলি আজিৰ পৰা 10-12 দিনৰ আগত যিটো ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ'ত মই আপোনালোকক উল্লেখ কৰিছিলোঁ যদিও ক্ষমা কৰিব যিহেতু আজি গৰম বহুত বেছি হোৱাৰ কাৰণে আগবাঢ়ি তালৈ যাব নোৱাৰিম আগন্তুক ভিডিঅ'ত চেষ্টা কৰিম যদি বতৰ অলপ ভাল হয় বা বতৰ ভাল নহ'লেও নেক্সট টপিক হ'ব আমি আউনিবাৰী দলঙৰ পৰা আমাৰ লখিমপুৰলৈকে যিখিনি ছেগমেণ্ট উঠাইছে গাদাৰ উঠাইছে তাৰ ওপৰত কিমানখিনি কাম হৈছে সেইখিনি দেখুৱাবলৈ মই যত্ন কৰিম সেই প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা মই আজি বিদায় মাগিছোঁ হৰে কৃষ্ণ আৰু এটা ভিডিঅ'ত পুনৰ লগ পাম হৰে কৃষ্ণ